চক মই এটাই কথা আপোনালোকক ক'ব খোজো 1,29,000 বিঘা আমি মাটি মুক্ত কৰিছিলো উৰিয়ামঘাটৰ সফল এভিকশনৰ পিছত নাও ইট হেজ বিকাম 1,39,000 বিঘা অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়ামঘাটত মুক্ত কৰিব পাৰিলো I'd like to thank Chief Minister of Nagaland, Sri Nephew Rio also for helping us, cooperating with us in the eviction drive. In fact, Nagaland Police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive. Mialand to hobo pare, Mialand or what to kunapoti na kine Mialand to me Bangladesh of Pati. And আমি হেল্পও কৰি দিম আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম সব অসমবাসীৰ কাৰণে এটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো যে যি ধৰণে সংসদত ভাৰতীয় সেনা বাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3,000 4,000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিসাইল বনাইছে এটো তো সেনা বাহিনীক অভিনন্দন জনোৱা কথা আছিল তো জিতু ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ লৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰো যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ তিনটা ফ্যামিলি যেতিয়া নাই ভাৰতীয় তেওঁটো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয় জোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিল দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত জোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদ গৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা আৰু এই গুটেই ঘটনাটো অকল এইটো নহয় কালি ষ্টেটমেন্টটো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু obviously he cannot be hero in Indian television he will be hero only in Pakistan না কোটেটো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই এনেটো বহুত বকবকাই থাকে যেতিয়া অমিত শাহ জিয়ে ক'লে তেওঁটো থিয় হৈ সংসদত নকলে যে মই যোৱা নাই আপুনি ভুল কথা কৈছে গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে বাকিটো কাকো বনাব নোৱাৰে যিমান দিনে মই বনোৱা দেখিছো আপোনালোককে তেওঁ বনোৱা দেখিছো বাকি অসমৰ মানুহক নোৱাৰে আৰু আপোনালোকে চাব ৰাইট বিটিএডিৰ পৰা লক্ষ্য কৰি গৈ থাকিব মানুহক বনাব নোৱাৰে দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সব কৰ্ণাৰ আছে তেওঁৰ প্ৰতিও নাই মোক বেয়া পায় কাৰণে তেওঁ উঠাব খোজে মই ভাবো যে এটো বহুত দিন নচলে কাল भारत की माननीय गृह मंत्री जी ने भी सदन में बताया था कि हिंदू बाय फिलॉसफी हिंदू कैनॉट बी टेररिस्ट बिकॉज हमारे संस्कृति और हमारे सभ्यता में कभी भी और या कोई भी हमारा धर्म ग्रंथ कभी भी टेररिज्म को एनकरेज नहीं करते हैं लेकिन कांग्रेस का समय में एक पार्टिकुलर कम्युनिटी को एपीस करने के लिए एक टर्म और एक शब्दावली बनाया गया था कि हिंदू टेरर हिंदू एंड टेरर are two diametrically opposite concepts
हिंदू कभी टेरर को विश्वास करते ही नहीं और हिंदू कभी टेररिस्ट हो ही नहीं सकता है। मेरे लिए ये हमारे लिए अपार संतुष्टि का बात है कि माननीय गृह मंत्री जी जो संसद में जो बात बताए थे, आज मुंबई का एक अदालत ने भी ये हिंदू टेरर का जो कॉन्सेप्ट था इनको डिमोलिश किया और हिंदू टेरर का नाम में जो भी एक्यूज बनाया गया था सारे एक्यूज को दे एक्विटेड और सारे एक्यूज को रिहा कर दिया गया। सो ये जो हमारे एक लॉन्ग स्टैंडिंग एक ऑब्जेक्शन था कि हिंदू टेरर ये सब शुड नॉट हैव बीन यूज्ड और ये एक कम्युनिटी को अपीस करने के लिए ही कांग्रेस ने किया था, आज ये और एक बार एंडोर्स हुआ कि हिंदू टेरर बोल के कोई कॉन्सेप्ट पहले भी नहीं था, आगे भी नहीं होगा।